নমস্কাৰ কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যমুক্ত বিশ্ববিদ্যালয় গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ মই বিখাতে সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। প্ৰিয় বন্ধু-বান্ধৱীসকল, কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যমুক্ত বিশ্ববিদ্যালয় 2024 বৰ্ষৰ জুলাই সেশনৰ নতুন নামভৰ্তি প্ৰক্ৰিয়া ইতিমধ্যে চলি আছে। মাষ্টাৰ ডিগ্ৰী, বেচলাৰ ডিগ্ৰী, অন্যান্য ডিপ্ল'মা কোৰ্চৰ নামভৰ্তি প্ৰক্ৰিয়া চলি আছে। বহুতো কেণ্ডিডেটে ইতিমধ্যে নামভৰ্তি কৰিছে, বহুতো কেণ্ডিডেট নামভৰ্তি কৰি আছে। গতিকে কথা হ'ল যে আপোনালোকৰ হোম এছাইনমেণ্ট পাব্লিছ কৰিছেনে? যদি পাব্লিছ কৰিছে, কেনেকৈ পাব্লিছ কৰিছে, কেনেকৈ ডাউনলোড কৰিব, কেনেকৈ গম পাব আপুনি কোনটো এছাইনমেণ্ট কৰিব লাগিব, কোনটো এছাইনমেণ্ট লিখি ষ্টাডি চেণ্টাৰত জমা দিব লাগিব, এইটো যে লেটেষ্ট ইনফৰমেশ্যন দিব বিচাৰিছোঁ লাইভ প্ৰুফ। গতিকে অনুৰোধ কৰিছোঁ প্লিজ ভিডিঅ'টো শেষলৈকে চাই থাকিব আৰু ভিডিঅ'টো অকণমান দীঘলীয়া হ'ব পাৰে, ধৈৰ্য ধৰি ভিডিঅ'ত খুব ইম্পৰ্টেণ্ট ইনফৰমেশ্যন লাভ কৰিব। গতিকে চাওক, গতিকে কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যমুক্ত বিশ্ববিদ্যালয় জুলাই সেশন 2024 বৰ্ষৰ নামভৰ্তি প্ৰক্ৰিয়া চলি আছে। বিভিন্ন ধৰণৰ কেণ্ডিডেট নামভৰ্তি কৰি আছে। গতিকে আপোনালোকৰ কথা হ'ল যে হোম এছাইনমেণ্টটো লিখিব লাগিব, নিজৰ ষ্টাডি চেণ্টাৰত ছাবমিট কৰিব লাগিব। গতিকে হোম এছাইনমেণ্টটো কেনেকৈ কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যমুক্ত বিশ্ববিদ্যালয় অফিচিয়েল ৱেবছাইটৰ পৰা ডাউনলোড কৰিব, এইটো যেন ইনফৰমেশ্যন দিব বিচাৰিছোঁ এই ভিডিঅ'টিৰ মাধ্যমেৰে। গতিকে প্ৰথম কথা, আপোনালোকৰ মোবাইলত যিকোনো ব্ৰাউজাৰ অ'পেন কৰিব, আপুনি ক্ৰম ব্ৰাউজাৰ ইউজ কৰিব পাৰে। তাত সুন্দৰকৈ চাৰ্চ কৰিব KKHSOE.ac.in চাৰ্চ কৰিব। চাৰ্চ কৰাৰ লগে লগে কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যমুক্ত বিশ্ববিদ্যালয় অফিচিয়েল ৱেবছাইটটো নিশ্চয় দেখিছে, এনেদৰে ওলাই পৰিব সন্মুখত। ডাইৰেক্ট আপুনি স্ক্ৰল ডাউন কৰিব। স্ক্ৰল ডাউন কৰি গুৰুত্বপূৰ্ণ কিছু অপশ্যন দেখিব। মই অপশ্যন কিয় ক'ম, সেই অপশ্যনটো আপুনি ক্লিক কৰিব, অন্যথা আপুনি নিজৰ হোম এছাইনমেণ্ট ডাউনলোড কৰিব নোৱাৰিব। তো নিশ্চয় দেখিছে ই ছাৰ্ভিচ, নিশ্চয় দেখিছে ই ছাৰ্ভিচেছ, নিশ্চয় দেখিছে ই ছাৰ্ভিচেছ অপশ্যন। গুৰুত্বপূৰ্ণ পইণ্ট হৈছে এছাইনমেণ্টছ। গতিকে এছাইনমেণ্টছ অপশ্যনটোৰ ওপৰত ক্লিক কৰিব। মই জুম কৰি দেখাইছোঁ। এছাইনমেণ্টছ লিংকটোৰ ওপৰত ডাইৰেক্ট ক্লিক কৰিব। এছাইনমেণ্টছ লিংকটোৰ ওপৰত যেতিয়া ক্লিক কৰিব, ইতিমধ্যে আপুনি এছাইনমেণ্ট পৰ্টেলৰ ভিতৰত সোমাই পৰিছে। কমেণ্ট কৰিব, এতিয়াও ধৈৰ্য ধৰি ভিডিঅ' শেষলৈকে চাব, স্কিপ নকৰিব। কাৰণ স্কিপ কৰিলে কি হয়, বহুতো কেন্দ্ৰে বুজি নাপায়, আকৌ তেওঁলোকে কমেণ্ট কৰে যে আমাৰ এছাইনমেণ্ট আহিলেনে। গতিকে এইটো খুব ইম্পৰ্টেণ্ট ইনফৰমেশ্যন দিছোঁ, কাৰণ খুব ইম্পৰ্টেণ্ট মনত ৰাখিব। এছাইনমেণ্ট নিশ্চয় দেখিছে। এতিয়া আমি দুটা প্ৰকাৰ এছাইনমেণ্ট দেখিবলৈ পাইছে। এটা হৈছে আণ্ডাৰ NEP 2020, আনটো হৈছে আদাৰ। গতিকে আপোনালোকে NEP ছেশ্যনৰ যিহেতু কি কৰিব লাগিব, আণ্ডাৰ NEP 2020ত ক্লিক কৰিব লাগিব। আণ্ডাৰ NEP 2020ত ক্লিক কৰি দিয়াৰ লগে ইতিমধ্যে আপুনি সেই পৰ্টেলৰ ভিতৰত সোমাই পৰিব। অকণ ৱেইট কৰিব, ছাৰ্ভাৰ ডাউন থাকিব পাৰে আপোনালোকৰ বাবে। নিশ্চয় দেখিছে, আপোনালোকৰ ইয়াৰ চিলেক্ট কৰিব। প্ৰথম অৱস্থাত 2024 ছেশ্যন চিলেক্ট কৰিব। ছেশ্যনটো কিমান ছেশ্যন আপোনালোকৰ, জুলাই হ'লে জুলাই, জানুৱাৰী হ'লে জানুৱাৰী। যিহেতু আমাৰ জুলাই হয়, গতিকে জুলাই ছেশ্যনত ক্লিক কৰিছোঁ। জুলাই ছেশ্যনত ক্লিক কৰি দিয়ে ছেমিষ্টাৰ চুজ কৰিব। ছেমিষ্টাৰ 1 চিলেক্ট কৰিব, ফাৰ্ষ্ট ছেমিষ্টাৰ যিহেতু আপুনি এডমিশ্যন কৰিছে। তাৰপাছত চাব কেটেগৰী আপোনালোকৰ AEC, আপুনি যদি মাষ্টাৰ ডিগ্ৰী কৰিছে মাষ্টাৰ ডিগ্ৰী ক্লিক কৰিব। যদি আপুনি ডিগ্ৰী কৰিছে, জেনেৰেল ডিগ্ৰী যিটো BA তেনেদৰে কৰিছে, তেতিয়া আপুনি কি কৰিব, ডিগ্ৰী মেজৰ অপশ্যন ডাইৰেক্ট ক্লিক কৰিব। মই যদি ডেমো ভিডিঅ' মই ডিগ্ৰী অপশ্যনতে ক্লিক কৰি দিছোঁ। সকলোখিনি প্ৰচেছ একে। এনে নহয় যে মাষ্টাৰ ডিগ্ৰীৰ কাৰণে বেলেগ হ'ব, বেচেলাৰ ডিগ্ৰীৰ কাৰণে বেলেগ হ'ব, অন্যান্য প্ৰগ্ৰেমৰ কাৰণে বেলেগ হ'ব, তেনে নহয়। সকলোখিনি প্ৰচেছ একেটাই। মুঠতে প্ৰগ্ৰেমখিনি চ'ৰ্চ কৰি নিজৰ নিজৰ প্ৰগ্ৰেমটো চ'ৰ্চ কৰি ল'ব। নেক্সট হৈছে আপোনালোকৰ ছাবনেম, আপুনি কোনটো প্ৰগ্ৰেমত এছাইনমেণ্টটো ডাউনলোড কৰিব বিচাৰিছে। মোৰ ডেমৰ কাৰণে মই বেচলাৰ অফ আৰ্টছ আছামিজ চিলেক্ট কৰিছোঁ। চিলেক্ট কৰি দিয়াৰ লগে লগে সন্মুখত মোৰ অসমীয়া এছাইনমেণ্টটো ওলাই আহিছে, নিশ্চয় দেখিছে। ইয়াত মেজৰ কোৰ্চ ওলাই আহিছে, নাম আহিছে অসমীয়া সাহিত্য, বুৰঞ্জী, লিপি আৰু শাসন অধ্যয়ন, ফাৰ্ষ্ট ছেমিষ্টাৰ, ছেশ্যন জুলাই 2024 ইয়াৰ। আৰু এটা মনত ৰাখিব, যেতিয়া এছাইনমেণ্টটো ডাউনলোড কৰিবলৈ যাব, প্ৰতিটো এছাইনমেণ্ট এটা কথা মনত ৰাখিব, সেইটো হৈছে আপোনালোকৰ কোনটো গুৰুত্ব দিব, সেইটো হৈছে আপোনালোকে গুৰুত্ব দিব লাগিব তাৰিখটোত, যে জমা দিয়া লাষ্ট ডেট কেতিয়া। নিশ্চয় দেখিছে জমা দিয়া লাষ্ট ডেট 30 নৱেম্বৰ 2024। গতিকে এছাইনমেণ্ট আপুনি লিখি নিজৰ ষ্টাডি চেণ্টাৰত জমা দিব লাগিব। এনেদৰে সকলোখিনি এছাইনমেণ্ট ডাউনলোড কৰিব লাগিব। মনত ৰাখিব, আপুনি কোনটোৰ ওপৰত গুৰুত্ব দিব। আপুনি নিজৰ কোৰ্চ প্ৰগ্ৰেম কৰি নিজৰ ছিষ্টেমৰ জৰিয়তে আপুনি এছাইনমেণ্টটো ডাউনলোড কৰিবলৈ গৈ আছে, কিন্তু ডাউনলোড কৰাৰ আগত কি কৰিব, আপুনি তাৰিখটোৰ ওপৰত গুৰুত্ব দিব। যদি তাৰিখটো যদি আপোনালোকৰ এনেকুৱা মাহৰ যদি তাৰিখটো আছে, নিশ্চয় আপুনি হোম এছাইনমেণ্টটো লিখি সুন্দৰকৈ জমা দিব। কাৰোবাৰ 31/12/2024 থাকিব পাৰে, বা 30/11/2024 থাকিব পাৰে, তেনেদৰে থাকিব পাৰে। সেইখিনিৰ ওপৰতহে গুৰুত্ব দিব। বা আপোনালোকে যদি কিছুমানে দেখিছে অন্যান্য তাৰিখ দেখি আছে, সেইবোৰ গুৰুত্ব নিদিব। মনত ৰাখিব, আপুনি যদি এডমিশ্যন কৰিছেহে, গতিকে সেইবাবে আপোনালোকৰ এছাইনমেণ্টটো কেইদিনমান পিছলৈ যাব, জমা দিয়া ডেটটো পিছলৈ যাব। গতিকে সেইবাবে মনত ৰাখিব যে আপুনি তাৰিখটোৰ ওপৰত বেছি গুৰুত্ব দিবলৈ মই অনুৰোধ কৰিম। তাৰিখটো যদি গুৰুত্ব নিদিয়ে, আপুনি ভুল এছাইনমেণ্ট জমা দি আপুনি আহিব, পিছত প্ৰব্লেম হ'ব। সেইটো কথা মনত ৰাখিব। গতিকে ডাউনলোড বটনত ক্লিক কৰি আপুনি সুন্দৰকৈ এছাইনমেণ্ট ডাউনলোড কৰিব পাৰিব। আৰু এটা মই ডেমো দেখাব বিচাৰিছোঁ, যদি আপোনাক বিশ্বাস কৰা নাই, মই চিম্পুল ওপৰত দেখাবৰ কাৰণে লৈছোঁ। ছ'চিয়লজি লৈছোঁ। ছ'চিয়লজি এছাইনমেণ্ট দিছে নে এইটো চাব বিচাৰিছোঁ। গতিকে ছ'চিয়লজি এছাইনমেণ্ট বৰ্তমানলৈকে দিয়া নাই, কিন্তু এইখিনি জনাই থব বিচাৰিছোঁ। মই ভিডিঅ'টো বনাই দিলোঁ বুলি আপোনালোকে বাৰে নাযাব, বা আপোনালোকে ভয় নাখাব যে মোৰ এছাইনমেণ্ট এতিয়ালৈকে অহা নাই। গতিকে এইখিনি জনাই থব বিচাৰিছোঁ। কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যমুক্ত বিশ্ববিদ্যালয় যেতিয়া এছাইনমেণ্ট আপলোড কৰে অলপ দেৰি হয়, বা কেতিয়াবা কিছুমান ছাবজেক্টৰ সোনকালে আপলোড হয়, কেতিয়াবা লেট হয়। গতিকে সেইখিনি আপোনালোকে দৈনিক মাজে সময় এই মোৰ যিখিনি ভিডিঅ' আছে, ভিডিঅ'খিনি ভালদৰে চাই ফ'ল' কৰি থাকিব। সুন্দৰকৈ নিজৰ এছাইনমেণ্টটো উইদাউট মোবাইলতে ডাউনলোড কৰিব পাৰিব, কম সময়তে, কাৰো সহায় নোলোৱাকৈ। মনত ৰাখিব। তো নিশ্চয় বুজি পালে আপুনি এনেদৰে হোম এছাইনমেণ্ট ডাউনলোড কৰিব। মই আকৌ আপোনাক দেখাব বিচাৰিছোঁ আপোনাৰ সন্মুখত মই ফিল'চফি চিলেক্ট কৰিছোঁ। ফিল'চফি বৰ্তমান নিশ্চয় আহিছে 31/11/2024 লাষ্ট ডেট। গতিকে জমা দিয়া লাষ্ট ডেট। কোনটোৰ ওপৰত গুৰুত্ব দিবলৈ কৈছোঁ, আপোনাৰ এছাইনমেণ্টৰ ডিটেইলছতকৈ তাৰিখটোৰ ওপৰত গুৰুত্ব দিব, যে কেতিয়া জমা দিয়া লাষ্ট ডেট কেতিয়া আছে। এইখিনি বুজি পালে মই আকৌ আপোনাক দেখাব মাষ্টাৰ ডিগ্ৰী কেণ্ডিডেটসকলে একেখিনি প্ৰচেছ ফ'ল' কৰিব লাগিব। যিহেতু মনত ৰাখিব,
মই আপোনাক দেখাবৰ কাৰণে আকৌ প্ৰগ্ৰামটো নিউ কৰি লৈছোঁ গতিকে ভিডিঅ'টো শেষলৈকে চাব খুব ইম্পৰ্টেণ্ট ইনফৰমেশ্যন দি আছোঁ গতিকে যিখিনি ইনফৰমেশ্যন সকলোকে খুব ইম্পৰ্টেণ্ট ভিডিঅ'টো শ্বেয়াৰ কৰিব প্ৰিয় বন্ধু বান্ধৱীসকল আপোনাৰ যিখিনি লগৰ আছে কাৰণ ইতিমধ্যে বহুতো কেণ্ডিডেট এছাইনমেণ্ট লাভ কৰিছে আপুনি এছাইনমেণ্ট লিখি জমা দিব লাগিব ষ্টাডি চেণ্টাৰত এতিয়া মাষ্টাৰ ডিগ্ৰী লৈছোঁ মাষ্টাৰ ডিগ্ৰী কেণ্ডিডেটসকলে একেখিনি প্ৰচেছত ফ'ল' কৰিব লাগিব মই সেইবাবে এম এ আছামিছ লৈছোঁ এম এ আছামিছৰ এছাইনমেণ্টটো আলোচ কৰিছে সেইটো চাব বিচাৰিছোঁ গতিকে সেইবাবে এতিয়ালৈকে বৰ্তমানলৈকে কোনো এম এ আছামিছৰ পাব্লিছ কৰা নাই এছাইনমেণ্ট মই জানিব বিচাৰিছোঁ পাব্লিছ কৰিছে নেকি মই চেক কৰিব বিচাৰিছোঁ এতিয়ালৈকে কোনো এম এ আছামিছৰ এছাইনমেণ্ট পাব্লিছ কৰা নাই গতিকে ধৈৰ্য ধৰক কেইদিনমান অপেক্ষা কৰক নিশ্চয় আপোনালোকে নিজৰ হোম এছাইনমেণ্ট লাভ কৰিব এতিয়া মই আকৌ সন্মুখত আপোনালোকক ল'ব বিচাৰিছোঁ সেয়া হৈছে এম এ এডুকেশ্যন লৈ দেখাইছোঁ এম এ এডুকেশ্যন ডিটেইলছ মই আকৌ ক্লিক কৰিছোঁ অলপ খেলি মেলি হৈছে পলিটিকেল ছায়েন্স চাৰ্চ কৰিছোঁ এতিয়া নিশ্চয় দেখিছে পলিটিকেল ছায়েন্স এছাইনমেণ্ট অন্তিম তাৰিখ ইয়াত উল্লেখ কৰিছে 30/11/2024 এইখিনি এছাইনমেণ্ট লিখিব লাগিব আপোনাৰ প্ৰচেছ একেখিনি ফ'ল' কৰিব লাগিব মনত ৰাখিব মই যে বেচেলাৰ ডিগ্ৰী কথা ক'লোঁ বেচেলাৰ ডিগ্ৰীৰ কাৰণে মাষ্টাৰ ডিগ্ৰীৰ কাৰণে নহয় গতিকে প্ৰচেছ একেখিনিয়ে মাষ্টাৰ ডিগ্ৰী কেণ্ডিডেটজনে একেখিনি প্ৰচেছ ফ'ল' কৰিব লাগিব বেচেলাৰ ডিগ্ৰী অন্যান্য প্ৰগ্ৰামৰ কেণ্ডিডেটজনে একেখিনি প্ৰচেছ ফ'ল' কৰিব লাগিব এতিয়া ডাউনলোড কৰিব লাগিব ডাউনলোড বটনত ক্লিক কৰিব মই ডাউনলোড বটনত ক্লিক কৰি দিছোঁ এইটো ডাউনলোড কৰিব লাগিব ডাউনলোড বটনত ক্লিক কৰিব লাগিব ডাউনলোড বটনত যেতিয়া ক্লিক কৰি দিব ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকৰ মোবাইল লেপটপ ডেস্কটপত এই এছাইনমেণ্টটো ডাউনলোড হৈ যাব অতি কম সময়তে ভিডিঅ'টো খুব ইম্পৰ্টেণ্ট ইনফৰমেশ্যন দিছোঁ প্লিজ ভিডিঅ'টো শেষলৈকে চাই থাকিব কাৰণ অতি ইম্পৰ্টেণ্ট যদি আপুনি হোম এছাইনমেণ্ট নিদিয়ে পিছত প্ৰব্লেম হ'ব গতিকে নিশ্চয় দেখিছে ইয়াৰ ফাৰ্ষ্ট ছেমিষ্টাৰ 2024 ইয়াত জমা দিয়া অন্তিম তাৰিখ পৰ্যন্ত কিছুমানৰ উল্লেখ কৰা থাকে নিশ্চয় দেখিছে দ্য লাষ্ট ডেট অফ ছাবমিশ্যন অফ এছাইনমেণ্ট ইয়াত 30/11/2024 স্পষ্টকৈ আপোনালোকৰ ডাউনলোড কৰা পাছত দেখিবলৈ পাব আপোনালোকৰ এছাইনমেণ্টখন বুজিছে গতিকে এইটো ইম্পৰ্টেণ্ট ইনফৰমেশ্যন দিব বেলেগ গতিকে আজিৰ পৰা কথাখিনি খুব ইম্পৰ্টেণ্ট দি শুনিব গতিকে দৈনিক আমাৰ চেনেলটি ফ'ল' কৰিব লগতে কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যমুক্ত বিশ্ববিদ্যালয়ৰ অফিচিয়েল ৱেবছাইটটো ফ'ল' কৰি ৰাখিব কাৰণ আপোনালোকৰ কিছু কেণ্ডিডেটে এতিয়ালৈকে হোম এছাইনমেণ্টটো পোৱা নাই কাৰণ হোম এছাইনমেণ্ট জমা দিয়াত বা আপলোড কৰাত যথেষ্টখিনি দেৰি হয় ৱেবছাইটত গতিকে দৈনিক ভিজিট কৰি থাকিব কোনোবা এটা সময়ত আপোনাৰ নিজৰ যিটো এছাইনমেণ্ট বৰ্তমানলৈকে পোৱা নাই সেই এছাইনমেণ্টটো আপুনি কোনোবা এটা সময়ত আপুনি শ্ব' কৰিব আৰু সেই সময়ত লিখি আপোনাৰ নিজৰ ষ্টাডি চেনেলত জমা দিবই লাগিব তেতিয়া আপোনালোকৰ ছাবজেক্টটো ক্লিয়াৰ বুলি পৰীক্ষাত আহিব পৰৱৰ্তী পৰ্যায়ত গতিকে আজিৰ ভিডিঅ' এইটো আছিল ভিডিঅ'টোৰ পৰা যদি অন্তত উপকৃত হৈছে নিশ্চয় আপোনাৰ প্ৰিয় বন্ধুলৈ ভিডিঅ'টো শ্বেয়াৰ কৰিব আজি লাভ কৰিলে কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যমুক্ত বিশ্ববিদ্যালয়ে এটা হোম এছাইনমেণ্ট কেনেকৈ ডাউনলোড কৰিব লাগে বা হোম এছাইনমেণ্ট নতুন নে পুৰণি কেনেকৈ চেক কৰিব কেনেকৈ ডাউনলোড কৰিব এইটো যে ইনফৰমেশ্যন দিবলৈ চেষ্টা কৰিলোঁ ভিডিঅ'টোৰ পৰা যদি অন্তত উপকৃত হৈছে নিশ্চয় ভিডিঅ'টি শ্বেয়াৰ কৰিব প্ৰিয় বন্ধুলৈ আৰু দৈনিক এনেধৰণৰ আপডেট পাই থাকিবলৈ আমাৰ চেনেলটিক ছাবস্ক্ৰাইব কৰিব ধন্যবাদ